17 জানুৱাৰীত আমি ডিগবৈ বাপাপুং নবোদয় সংঘৰ প্ৰাংগণত তিনিচুকীয়া জিলা বিহু সুৰক্ষা সমিতিৰ উদ্যোগত বিভিন্ন ইয়াতে লুইত শিল্পী সমাজ, ডিগবৈ শিল্পী সমাজ ডিগবৈ, ডিগবৈ শিশু কল্যাণ পৰিষদ, অসম নাট্য সন্মিলন ডিগবৈ আঞ্চলিক সমিতি, ভীমপথাৰ বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়, ৰাষ্ট্ৰীয় উৎসৱ উদযাপন সমিতি, ডিগবৈ সাংবাদিক সন্থা, ডিগবৈ সাৰ্বজনীন নামঘৰ সমিতি, বাপাপুং শ্ৰীমন্ত শংকৰগুৰু নামঘৰ সমিতি, টাই আহোম যুৱ পৰিষদ, অসম চাহ কৰ্মচাৰী মাৰ্ঘেৰিটা শাখা সংঘৰ সহযোগত আজি ডিগবৈ নবোদয় সংঘত আমি প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা আয়োজন কৰোঁ। এই অনুষ্ঠানটোত আমাৰ 15টাতকৈ অধিক দল সংগঠনে আমাক সহযোগ কৰে। আজি এই অনুষ্ঠানটোত আমাৰ ৰাজীৱ শদিয়াদেৱৰ তেখেতৰ স্মৃতি চাৰণ এখন আমি সভা অনুষ্ঠিত কৰোঁ। এই সভাতেই আমাৰ উপস্থিত থকা বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গই তেখেতৰ কৰ্মৰাজিৰ ওপৰত স্মৃতি চাৰণ কৰে আৰু সকলো একেমুখে আজি এটাই কথা প্ৰকাশ কৰিছে, আমি যে এজন গণশিল্পীক হেৰুৱালোঁ, যিজন শিল্পী অসমৰ জাতি আৰু মাটিৰ কাৰণে তেখেতে যিখিনি কাম কৰি গৈছে, এই কামখিনিক আমি আৰু তেনেধৰণৰ এজন কাম কৰিবলৈ যে আমি আৰু এজন সততে ৰাজীৱ শদিয়া পাম, এই কথাটোক আমি মানি ল'ব পৰা নাই। আৰু তেখেতৰ মৃত্যু যিটো অকাল মৃত্যু বুলি কৈছোঁ, এই মৃত্যুটো আমাৰ অসমবাসীৰ বাবে, আমাৰ জাতিটোৰ বাবে অপূৰণীয় ক্ষতি। আৰু তেখেতৰ যিখিনি কৰ্মৰাজি, এই কৰ্মৰাজিখিনিক আমি ধৰি ৰাখিব হ'লে আমি প্ৰতিটো দল সংগঠনে, প্ৰতিটো সামাজিক সাংস্কৃতিক অনুষ্ঠানে কিন্তু আমি এই প্ৰয়াত গণশিল্পীজনৰ যিখিনি কৰ্মৰাজি, এই কৰ্মৰাজিখিনিক আমি উচিত মানদণ্ড হিচাপে লৈ আমি তেখেতৰ কৰ্মৰাজিক আমি শ্ৰদ্ধা কৰিব লাগিব আৰু উঠি অহা প্ৰজন্মক তেখেতৰ গীতবিলাকৰ লগত পৰিচয় কৰাই এই গীতবিলাক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আমি নিশ্চয় কাম কৰিব লাগিব। অতি পৰিতাপৰ কথা, তেখেতৰ যিমানবিলাক এতিয়া চহা যিখিনি তেখেতৰ নিভাঁজ যিখিনি আমাৰ জাতিটোৰ প্ৰতি প্ৰেৰণাদায়ক যিখিনি গীত, এই গীতখিনি আচলতে আজি খুবেই চৰ্চিত হৈছে। এই গীতবিলাক বা তেখেতৰ যিমানবিলাক যিটো অৱস্থা, এই অৱস্থাবিলাক যদি তেখেতৰ মৃত্যুৰ পূৰ্বেই যদি প্ৰকাশ পালেহেঁতেন, আমি ভাবিছোঁ নিশ্চয় তেখেতে এই অৰ্থনৈতিক যিখন সংগ্ৰাম, এই সংগ্ৰামখন কৰিবলগীয়া অৱস্থা নহ'লহেঁতেন আৰু তেখেতে আমি ভাবিছোঁ যদি তেখেত আৰ্থিকভাৱে যদি সচ্ছল হ'লহেঁতেন, তেনেহ'লে তেখেতৰ পৰা আমি আৰু ভাল ভাল গীতৰ সৃষ্টি হ'লহেঁতেন, জগতখন আৰু ওপৰলৈ যাব নিশ্চয় এটা থল আছিলে। গতিকে আমি বিহু সুৰক্ষা সমিতিয়ে আজি এই মুহূৰ্তত গভীৰভাৱে আমি তেখেতক শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেতৰ পৰিয়ালবৰ্গক এই দুৰ্যোগৰ মুহূৰ্তটোত ভগৱানে শক্তি দিয়ক আৰু অনাগত দিনত আমি আশা ৰাখিছোঁ, অসম চৰকাৰলৈ আমি দাবী উত্থাপন কৰিছোঁ, তেখেতৰ সহধৰ্মিনীক এটা চৰকাৰী চাকৰি ব্যৱস্থা কৰি দিয়ক আৰু আৰ্থিকভাৱে তেখেতলোকক যাতে আৰু অনাগত দিনত দুৰ্যোগৰ সৃষ্টি নহয় বা দুৰ্যোগৰ বাবে তেখেত আৰ্থিক সংকটৰ সৃষ্টি নহয়, তাৰ বাবে চৰকাৰে এককালীনভাৱে তেখেতলোকক এটা মোটা অংকৰ ধন দিয়াৰ বাবে আজি আমি দাবী উত্থাপন কৰিছোঁ। আমি আশা কৰোঁ এই মহান শিল্পীজনাৰ কৰ্মৰাজি বা তেখেতৰ যিটো পৰ্যায়ত আজি জাতি মাটি গুণ থকা গীতেৰে আমাৰ শ্ৰোতা ৰাইজক বা আমাৰ জাতিটোক যি ধৰণে উদ্বুদ্ধ কৰিছিল, এই মহান শিল্পীজনাৰ এই কৰ্মৰাজিখিনি কিন্তু আমি সদায় স্মৰণ কৰি ৰাখিব লাগিব। গতিকে মই আজিৰ দিনটোত আমি ভাবিছোঁ প্ৰতিটো দল সংগঠন ওলাই আহি এই শিল্পীজনৰ প্ৰতি আমি শ্ৰদ্ধা জনাব লাগিব আৰু তেখেতৰ কৰ্মৰাজিক আমি জীয়াই ৰাখিব লাগিব।